কলিয়াবৰৰ এটা জৰাজীৰ্ণ পথ, যি পথৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ বৰালি গাঁৱৰ পৰা নিজৰি, বামুণী, হাটবাগান সংযোগী বালিবাটত। মই দেখুৱাম যে পথটোৰ দুৰৱস্থা। এনেদৰে প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, যাৰ ফলত এই পথটোৱে যাতায়াত কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ স্থানীয় লোকসকল। ইয়াত যিহেতু স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰাই পোনে জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই পথটো ক'ৰ পৰা ক'লৈ যায়? এইটো আপোনাৰ ধৰি লওক বামুণীৰ পৰা ডাইৰেক্ট এইটো হাটবাগান ফালেও সোমাই গৈছে, এটা এই কিবা নিজৰি ফালে সোমাই গৈছে, আৰু বামুণী হৈ ডাইৰেক্ট মানে জখলাবানৰ ফালে ওলাই গৈছে। এইটো কিমান দিন ধৰি এনেকৈ বেয়া হৈ আছে? এইটো দিন হ'ব আপোনাৰ 4-5 বছৰ মানে হ'ব। গাঁতবোৰ কিমান দ গাঁত হৈছে? গাঁতটো বহুতে গাঁত হৈ আছে ক'বলৈ গ'লে। হৈ গৈছে গোটেই ৰাস্তা। হয়, অসুবিধা হৈ আছে বহুতেই। ডুব গৈছিলে কিছুদিন আগত। হয়, পানীত ডুব গৈছিলে। কেনেকুৱা অসুবিধা হৈছে আপোনালোকে যাতায়াত কৰোঁতে, এইফালে অহা যোৱা কৰোঁতে? বহুতে অসুবিধা হৈ আছে আৰু ক'বলৈ গ'লে। বহুত দিন হ'ল নেকি ভাল কৰা নাই? নাই, তেনেকুৱাই আছে। কিমান দিন ধৰি ৰাস্তাটো ভাল কৰা নাই? এইটো ৰাস্তাটো আপোনাৰ 4-5 বছৰ হৈ যাব আৰু ভাল কৰাই নাই। নাই। এতিয়া গাঁতবোৰ কিমান দ হৈছে? গাঁতবোৰ মানে মেক্সিমাম 1 ফুট 1.5 ফুটকৈ জাগা ৰাস্তাটোৱে বেয়া। গোটেই ৰাস্তাটো বেয়া। ভাল কৰাই নাই? নাই। এইটো কোনো আমাৰ কাৰণে ইমান বেয়া হৈছে ৰাস্তাটো? এইটো কিহৰ কাৰণে? এইটো মানে কিমান নানা ধৰণৰ ডাম্পাৰ JCB কেইটা গোটেই লোড গাড়ীকেইটা চলি থাকে। ৰাস্তাটো ভালকৈ মেৰামতি কৰা নাই, কোনো কৰা নাই আজিলৈকে। না কোনো এনেকুৱা ইণ্ডাষ্ট্ৰীৰ মালিকে কৰিছে না কোনো এনে চৰকাৰৰ পৰা কোনো তেনেকুৱা সুবিধা পাইছে। বহুত লোক অহা যোৱা কৰে এইফালে? বহুত আছে। কোন গাঁৱৰ ৰাইজ এইফালে? এইটো আপোনাৰ কি ক'ম আৰু, এইটো যিমান আমাৰ ওচৰে পাঁজৰে যিমান গাঁও আছে সকলো ৰাইজে বামুণী গোটেই। নিশ্চয় মই দেখুৱাইছোঁ এই পথটোৰ দুৰৱস্থা। এনেদৰে প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, আৰু শেহতীয়াকৈ যি মিছাজুৰিৰ পানীয়ে এই পথটো প্লাবিত কৰিছিল, তাৰপিছত অধিক বিধ্বস্ত হৈ পৰিছে এই পথটো। এই পথটোৱে যাতায়াত কৰা একাংশ লোক আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপুনি এই পথটোৰে আহিছে, পথটোৰ অৱস্থা কেনেকুৱা দেখিছে? অৱস্থাটো ক'বলৈ কেলৈ বেয়া লাগিছে। এতিয়া আমাৰ নিজৰ জেগা যদি এনেকুৱা অৱস্থা হয়, আমিনো কেনেকৈ চলিম? এতিয়া মই গাড়ী লৈ আহিছোঁ, গাড়ী ভাগি কোনখিনিতে পৰে মই নিজেই ক'ব নোৱাৰোঁ। বহুত ডাঙৰ গাঁত হৈছে। এতিয়া যিবিলাক ৰাতি চাইকেল লৈ যায়, বিশেষকৈ সিহঁতৰ বেছি প্ৰব্লেম। গাড়ী টকাটো বাৰু যেনে তেনে ওলাই যাব। আমি অৱশ্যে কম আহোঁ অৱশ্যে। আহিলে খোজকাঢ়ি আহিলে পথাৰলৈ আহিলে খোজকাঢ়ি আহোঁ। অৱস্থাটো এইটো কণ্টিনিউ চলিয়ে আছে অলপমান দিনৰ পৰা। অৱশ্যে কেতিয়াবা ভাল কৰে, কিন্তু বৰ্তমানটোতো এইটোৱে অৱস্থা। নিশ্চয় এনেদৰে এই পথটোৱে যাতায়াত কৰা প্ৰতিজন লোকে এই পথটোৰ দুৰৱস্থাৰ কথা কৈছে। আমি দেখুৱাইছোঁ এনেদৰে 1 ফুট পৰ্যন্ত গাঁত, আৰু ভাল বুলিবলৈ এটাও স্থান নাই। প্ৰতিটো স্থানতে প্ৰতিটো মুহূৰ্ততে প্ৰকাণ্ড গাঁত। এই গাঁতসমূহ মেৰামতি বা এই পথটো মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ইয়াৰ স্থানীয় লোকে উল্লেখ কৰিছে যে বিগত 4 বছৰমান ধৰি এই পথটো এনেদৰে জৰাজীৰ্ণ হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।